মই গৌতম দলে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰকতা সভাৰ বৰ্তমানৰ সভাপতি। নমস্কাৰ, মই পৰেশ হাজৰিকা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এক জ্বলন্ত সমস্যাৰ বিষয়ে অৱগত কৰাব বিচাৰোঁ। এই সমস্যাটোৰ সমাধান অতি শীঘ্ৰেই প্ৰদান কৰিব বুলি আমি আশা কৰোঁ। 2017 চনৰ 15 অক্টোবৰ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়খন মহাবিদ্যালয়ৰ পৰা উন্নতিকৰণ কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত 2019 চনৰ 15 জুন তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়খন অসম চৰকাৰে এখন বিশ্ববিদ্যালয়ৰ ৰূপত পূৰ্ণাংগ ৰূপত আমাক প্ৰদান কৰিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই 2024 চনলৈকে যিটো প্ৰক্ৰিয়া 5 বছৰ প্ৰক্ৰিয়াত অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যি এই বিশ্ববিদ্যালয়খনক লৈ গায়ৰা স্বভাৱ প্ৰকাশ কৰিছে, আমি এই ক্ষেত্ৰত কিন্তু তেখেতসকলক খুব প্ৰকাশ কৰিছোঁ। বিশ্ববিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰখন টনকিয়াল হ'বলৈ হ'লে সেই বিশ্ববিদ্যালয়খনত স্থায়ী শিক্ষকৰ প্ৰয়োজন আছেনে নাই সেইটো আপোনালোকে বিবেচনা কৰিব। যদি আমি মাধৱদেৱ বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ ভাগত এই বিভাগসমূহৰ বিষয়ে আমি কথা পাতিবলৈ যাওঁ, তেন্তে আপোনালোকে চাব যে বিভাগসমূহত কেনেধৰণৰ স্থায়ী শিক্ষক আছে আৰু এই বিভাগসমূহ এইকেইজন স্থায়ী শিক্ষকে চলাই নিব পাৰিবনে নাই সেইটো আপোনালোকে বিবেচনা কৰিব। বিজ্ঞান শাখাত যদি চাওঁ, আমি বুটানীত আপোনাৰ এজন স্থায়ী শিক্ষক, কেমেষ্ট্ৰিত এজন, জিঅ'লজিত দুজন, ফিজিক্সত দুজন, মেথছত এজন, ষ্টেটছত নাই। আৰ্টছ ডিপাৰ্টমেণ্টবিলাকত যদি আপোনালোকে চায়, এডুকেশ্যনত আছে দুজন, ছচিয়লজিত দুজন, হিষ্ট্ৰীত 3জন, পলিটিকেল ছায়েন্সত 3জন, ইকনমিক্সত 3জন, ইংলিছত 4জন, ফিলচফিত 2জন, আছামিছত 3জন। সৰ্বমুঠ 30জন স্থায়ী শিক্ষকে এখন বিশ্ববিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰখন কেনেদৰে টনকিয়াল কৰিব। যদি আমি আলহী শিক্ষকসকলক যদি আমি লৈ বিশ্ববিদ্যালয়খন নচলাওঁ, তেনেহ'লে বিশ্ববিদ্যালয়খন আচলতে বন্ধ কৰি ৰখাৰ আমাৰ প্ৰয়োজন। গতিকে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এই স্থায়ী শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো আমাক প্ৰদান কৰি যাতে এটা স্থায়ী উপায় আমাক প্ৰেৰণ কৰে। 2022 চনৰ 29 এপ্ৰিল তাৰিখে স্থায়ী শিক্ষকৰ পদ পূৰণৰ কাৰণে এখন বিজ্ঞাপন ওলাইছিলে আৰু এই বিজ্ঞাপনৰ মৰ্মে বহু লোকে বিশ্ববিদ্যালয়ৰ আবেদন কৰিছিল, কিন্তু সেই আবেদন আজিলৈকে স্থায়ী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিয় বন্ধ হৈ ৰ'ল, সেই বন্ধ হৈ ৰোৱাৰ আঁৰত কি ঘটিল। কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু অসম চৰকাৰে এই ক্ষেত্ৰত আভ্যন্তৰীণভাৱে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে, সেই পদক্ষেপৰ ফলত আজি ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে ভুগিব লগা হৈছে, সেই ক্ষেত্ৰত কিন্তু ছাত্ৰ সমাজক অন্ধকাৰ পৃথিৱীখনলৈ ঠেলি দিয়া ব্যৱস্থাটো আমি অতিকে দুখ প্ৰকাশ কৰিছোঁ। আপোনালোকে মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰে। আপোনালোকৰ বিশ্ববিদ্যালয় উন্নীতকৰণ কৰাৰ পূৰ্বে কোনো ধৰণৰ পৰিকল্পনা নাথাকে নেকি? আৰু যদি নাথাকে তেন্তে আপোনালোকে তেনেধৰণৰ পৰিকল্পনাসমূহ বন্ধ কৰক। চৰকাৰে যি ধৰণে অসমৰ বিভিন্ন মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয় উন্নীতকৰণ কৰিছে, বিভিন্ন বিশ্ববিদ্যালয় স্থাপন কৰিছে, তেনে পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ। কিন্তু এনে এখন বিশ্ববিদ্যালয় স্থাপন কৰি য'ত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই, য'ত পৰ্যাপ্ত পৰিমাণৰ আন্তঃগাঁথনি নাই, য'ত পৰ্যাপ্ত পৰিমাণৰ ৰাজহ নাই, তেনেধৰণৰ বিশ্ববিদ্যালয় সৃষ্টি কৰি কেৱল ক্ৰেডিট লোৱা ছিষ্টেম কিন্তু আপোনালোকে বন্ধ কৰক। গতিকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আহ্বান জনাওঁ যে মাধৱদেৱ বিশ্ববিদ্যালয়ত যি খালী পদসমূহৰ প্ৰপত্ৰ পূৰণ, সেই প্ৰক্ৰিয়াসমূহ অতি শীঘ্ৰেই চলাবলৈ আমি আহ্বান জনাওঁ। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আত্মবিশ্বাসী যে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ছাত্ৰ ছাত্ৰীসকলক এক ভৱিষ্যত পোহৰ দিশলৈ আগবাঢ়ি যোৱাত সহায় কৰিব, লগতে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক দিশত এটা সুস্থ ৰূপ প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছোঁ। ধন্যবাদ।